মই কিন্তু সৰুৰ পৰা গৰু চুৰ দেখিছিলোঁ, ছাগলী চুৰ দেখিছিলোঁ, গাড়ী চুৰো দেখিছিলোঁ, কিন্তু গান চুৰ প্ৰথম দেখিছোঁ। আসসালামু আলাইকুম আৰু নমস্কাৰ বন্ধুসকল। কি ক'ম বাৰু, মানে তই কি কবি সেইটো তহে জান, থৰে আমি জানো নেকি? যোৱা এদিন আগতে বাৰু আমি মায়াবিনী যিটো গীত আছিলে, মায়াবিনী গীতত ক্লাইম কৰিছিলোঁ এই কাৰণে, কাৰণ তাৰ ৰেভিনিউখিনি সিদ্ধাৰ্থে পাই আছিলে, জুবিন দাৰ এক্স মেনেজাৰে। কিয় তই পাব লাগিছিল নেকি? তোৰ ইমানে অভাৱ নে তোৰ ইয়া বেয়া স্বভাৱ? আমি ভাবিছিলো সেই ৰেভিনিউখিনি যদি সিদ্ধাৰ্থত তাতে নগৈ আমাৰ তাতে আহে, আমি যদি গাৰিমা বাগ বা জুবিন দাৰ ফেমিলিক দিব পাৰো। মানে তোৰ ভাগত যদি জুবিন দাৰ ফেমিলিৰ প্ৰতি যদি আছিলে মৰম, তই নিজৰ ফালৰ পৰা দিব লাগিছিলে। তই চুৰটো কিয় কৰিব লাগে? মানে জুবিন দাৰ ভাগৰ গানটো ভিডিঅ' এটা বনাইছিলো, লাইভ প্ৰুফ দেখুৱাইছিলো যে যিখিনি ৰেভিনিউ আহে আমি জুবিন দাৰ পৰিয়ালক বা গাৰিমা বাগ দি দিম। কিন্তু বহু লোকে বাৰু যিসকল শিক্ষিত লোক আছে ক'ব লাগিব, তেওঁলোকে ভিডিঅ'ৰ কথাটো বুজা নাই। মানে বুজা গ'ল অসমখনত তই এজন আছিলি শিক্ষিত, তাকো চুৰ, মানে লোকৰ গান বিনা পাৰমিশনত তই কপিৰাইটটো লগাইছিলি কিয়? ভাবিছা টকা পইচা খাই আছো, ঠিক আছে, তেনেকুৱা নহয়। ক্লেইমৰ টকা যে এদিনতে ক্লেইম লাগলো আজিয়ে পইচা আহিল তেনেকুৱা নহয়, ক্লেইম লাগোতে 15 দিন লাগে। লাগিলে 15 দিনে লাগক বা 1500 বছৰে লাগক, তই নুহুদাকে কপিৰাইট ক্লেইমটো লগাইছিলি কিয়? তাকো লোকৰ গান, মানে আমাৰ জুবিন দা ভাগৰ। আৰু তই যেতিয়া গানটো চুৰ কৰিছ, তোক চুৰ বুলিয়ে ক'ম, থৰে ভদ্ৰ বুলি ক'ম নেকি? ঠিক আছে, 15 দিন পিছতহে টকা আহে আৰু সেই টকা একমাহ পিছত উইথড্ৰ হয়। তেনেকে নহয় যে ক্লেইম আজি লাগিল আজিয়ে কোটিপতি হৈ গ'লো, তেনেকুৱা কথা নহয়, ঠিক আছে। তো আগতে কথাখিনি বুজক আপোনালোকে, যিসকলে নুবুজা আছে, বহুতে বুজা আছে, তেওঁলোকক মই মনেৰে শ্ৰদ্ধা জনাওঁ। সকলো সময়ত তেওঁলোকে সকলো সময়ত বাৰু ভাল পজিটিভ কমেণ্ট কৰিছে। আৰু বহু মানুহৰ কথা শুনি এনেকুৱা বেয়া লাগিছে, দুখ লাগিছে, যাৰ ফলত মই ক্লাইমটো ইতিমধ্যে ৰিলিজ কৰিলোৱে। মায়াবিনী গানত এতিয়া আমাৰ ক্লাইম নাই। যি নহওক, তই এইটো এটা ভাল কাম কৰিলি, মানে জুবিন দা ভাগৰ গানটোৰ পৰা যে কপিৰাইট ক্লেইমটো যে উঠালি, নহ'লে তোক যে অসমৰ ৰাইজে ধুনীয়াকে মানে বজালে হয়। ক্লাৰিফিকেশ্যন, এতিয়া কাৰ ক্লাইম আছে আমি নাজানো, ঠিক আছে। মুঠৰ ওপৰত মায়াবিনী গানৰ পৰা আমি ক্লাইম ইতিমধ্যে ৰিলিজ কৰি দিছো, কাৰণ বেলেগৰ কথা শুনাৰ দৰকাৰ নাই, কাৰোবাৰ ভাল কৰি পেলাই। কি কৰি তই ভাল কাম কৰিছিলি? তই জুবিন দা ভাগৰ যে মায়াবিনী গানটোত যে কপিৰাইট ক্লেইমটো যে লগাইছিলি, পাৰমিশন লৈছিলি, নাই লোৱা নহয়। সেইবাবে তোক মই আকৌ কম, তই এটা চুৰ। জুবিন দাক ভাল পাওঁ, জুবিন দাৰ কাৰণে জান দিব পাৰো, জুবিন দাৰ কাৰণে মৰিব পাৰো, কিন্তু ৰাইজে ভুলকে বুজিব সেয়া মানি ল'ব নোৱাৰো। আমাৰ ক্লাইম ইতিমধ্যে আমি ৰিলিজ কৰি দিছো। আপোনালোকে মায়াবিনী গান আপলোড কৰি চাব পাৰে, আপোনালোকে মায়াবিনী গানটো ইউটিউবত আপলোড কৰি চাওক, ফেচবুকত আপলোড কৰি চাওক। ক্লাইম আমাৰ ফালৰ পৰা নাযাব, কাৰণ আমি ক্লাইম ৰিলিজ কৰি দিছো। তোক কৈছো, মানে মুস্তাফিজুৰ ৰহমান, নেক্সট টাইম এনেকুৱা নকৰিবি ভুল, নহলে তোক খোৱালৈ বজাই দিম ঢোল। ঠিক আছে বন্ধুসকল, এইটো আপডেট আছিলে যে কোনো ধৰণৰ মায়াবিনীত ক্লাইম আমাৰ ফালৰ পৰা এতিয়া আৰু নাই, আমি ৰিলিজ কৰি দিছো। আৰু আমি দিছিলো এই কাৰণে, আমি ভাবিছিলো যে দাদাৰ গানৰ যিখিনি ৰেভিনিউ আছে তাতে আমি বাঘ দিব পাৰো, গাৰিমা বাঘ। মানে বুজা গ'ল ই সিদ্ধাৰ্থতকৈ চোকা, কাৰণ সিদ্ধাৰ্থ যিখন বাচনত খাইছিলে সি সেইখনতে হাগিলে, আৰু ই কৰবা এলেকৰ পেলেক ই জুবিন দা ভাগৰ ভাল চিন্তা কৰিব। কপিৰাইট ক্লেইমটো যে লগাইছিলি, অকল সেই গৰিমা বায়ে পইচাটো নাপালে হয়, তাৰ ভাগৰ আধা অংশ তৌ পালি হয়। বৰ্তমান সময়ত তোৰ দৰে অশিক্ষিত নহয়, গম পাইছ? ফেচবুকতে হওক, লাগিলে ইউটিউবতে হওক, বেলেগৰ যেতিয়া গান এটা বজোৱা হয় বা বেকগ্ৰাউণ্ডত লগোৱা হয়, সেইটোত কপিৰাইট ক্লেইম লাগি যায়। তই সিমানখিনি আমাক নিশিকালে হ'ব। তোৰ ধান্দাটো মই জানো যে কেনেকৈ তই 2 টকামান ঘটিলি হয়। বন্ধুসকল, আজি ভিডিঅ'টো চাই যদি ভাল লাগিছিল, লাইক যিকোনো লাইকটো কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব, ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব। আৰু আজিলৈ ভিডিঅ' এৰিছোঁ। জয় অসম।